আমিতো ৰাজনৈতিক খেলৰ পাখাৰ বলি হৈছো শকুনি কোন ধৰিবই পৰা নাই শকুনিয়ে ক'ৰ পৰা পাখাত পেলাই আছে আমি ধৰিব পৰা নাই আমাৰ সত্তাটোৰ প্ৰতি নিশ্চয়কৈ শংকিত নহলে নিষিদ্ধ কৰিম বুলি ক'ব নেকি আজিলৈকে অসমৰ ইতিহাসত কোনোবা এটা সংগঠনক নিষিদ্ধ কৰিম বুলি আলফা বা সহস্ৰ সংগঠন এটো এটা বেলেগ বস্তু কিন্তু এটা জাতীয় সংগঠনক নিষিদ্ধ কৰিম বুলি প্ৰথম কৈছে আৰু তাৰ কাৰণে আমি গৰ্ব কৰিছো যে বীৰ লাচিত সেনাৰ এটো শক্তি আছে যে বীৰ লাচিত সেনালে চৰকাৰ সদায় কষ্টমান স্থিতিবিলাক কোনে স্পষ্ট কৰিব অসমৰ যিজন মূল মানুহ মুখ্যমন্ত্ৰী স্পষ্ট কৰিব তেওঁ কৈ গৈছিলে কেদিনমান আগত যে বীৰ লাচিত সেনাৰ প্ৰত্যেক সৈনিকৰ গাত লাচিতৰ তেজ আছে আৰু সেই বক্তব্যটো অন ৰেকৰ্ড আছে আৰু আমিও ভাবিছো তেওঁকো কোনোবাই ভুল পথে পৰিচালিত কৰিছে মই কৈছো নহয় খেলৰ শকুনি কোন গমেই পোৱা নাই কিন্তু মহাভাৰত হৈ আছে সদায় হাত না বুলিয়ে কওঁ কোনদিনানো হাত হা বুলি কৈছো হাত না বুলি কোৱা কাৰণে আজিতো এইটো অৱস্থা আমাৰ আৰু আমি কোনো এনেকুৱা ধৰণৰ সত্তা নহয় যে কোনোবাই কিবা ক'লে আমি সেতুকে লাগিলে হেতু জুনেই নহওক আমি বিজেপি কংগ্ৰেছ কাৰো আদৰ্শৰ দ্বাৰা পৰিচালিত নহয় আমি খিলঞ্জীয়া সত্তাটোৰ স্বাভিমানটো কেনেকে জীয়াই ৰাখিব পাৰি খিলঞ্জীয়া মানুহে কেনেকে মূৰ তুলি জীয়াই থাকিব পাৰে আৰু সেই খিলঞ্জীয়া মানুহ মূৰ তুলি জীয়াই থকাৰ ক্ষেত্ৰত চৰকাৰে যিমান কৈছে আমিও সিমানে